নতুন বছৰত বহাগ মাহত মানে আপোনালোকে এনেকৈ দান দিয়া কৰ্মবিলাক কৰেনে? আমাৰ আকৌ দান দিয়া কৰ্মবিলাক কৰা হয় আৰু এবাৰ চাইছোঁ বৰ্ষ চক্ৰ মানে আমাৰ বেয়া দান দিবলগীয়া হৈছে, সেইকাৰণে ল'ৰাৰো দিবলগীয়া হৈছে, মোৰো তাৰ লগতে মানুহজনৰ বাৰু ভাল, শাহুমাৰো ভাল, দাদাৰ দিবলগীয়া হৈছে আৰু সেইকাৰণে বামুণক মাতি ধুনীয়াকৈ কৰ্মভাগ কৰি দিয়া হৈছে। আৰু এতিয়া ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, গা পা ধুই ধুনীয়াকৈ মূৰ চুৰ ফনিয়াই লৈছোঁ আৰু এতিয়া একদম চিম্পুলকৈ মূৰটো ফনিয়াই ক্ৰীম অকণ ঘঁহিছোঁ আৰু মই লগতে ফুটটো সেন্দুৰকণ লোৱাৰ লগতে অকণমান লিপ বাম লগাওঁ, তেতিয়া মানে নিজকে ভাল লাগে মুখখন আৰু লিপষ্টিকটো লগাব নোৱাৰোঁ ৰাতিপুৱাই আৰু সেইকাৰণে এতিয়া লিপ বাম অকণ লগাই লৈছোঁ আৰু এনেকৈ ৰাতিপুৱা ব্লগটো আজি আৰম্ভ কৰি দিছোঁ। বহুদিন ব্লগ দিয়া নাই, আপোনালোকৰ মাজলৈ ব্লগ অনা নাই, সেইকাৰণে আজি অকণমান ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। কেনেকুৱা পায় আপোনালোকে জনাব। আশা কৰোঁ সকলোৰে ভাল, ভগৱানে সকলোকে ভালে কুশলে ৰাখক আৰু আমাৰো ভাল। আৰু এতিয়া আহিছোঁ পাকঘৰলৈ মানে ভাত বনাব লাগিব, ইহঁতৰ স্কুলো আছে আৰু ভাত এফালে বনাই আছোঁ, ৰঙালাও বুটৰ দাইল এখনিয়াই বনাইছোঁ মানে সোনকালে হ'বলৈ, যিহেতু কৰ্মও আছিলে আৰু এফালে টিফিন নলয় বুলি ৰুটি বনাবলৈ আজি মানে দেৰি হ'লগৈ, সেইকাৰণে ভাবিছোঁ চেৱৈকে অকণ বনাই দিওঁ। ডাঙৰ ল'ৰাই বাৰু টিফিন নিনিয়েই, সৰু ল'ৰাক লাগে টিফিন আৰু সেইকাৰণে এতিয়া চেৱৈকে মানে পটককৈ খোৱাকৈ বনাই দিছোঁ আৰু খায়ো ভাল পায় কেতিয়াবা দিলে আৰু সেইকাৰণে এতিয়া অকণমান চেৱৈকে বনাইছোঁ। আৰু আপোনালোকে বাৰু এই চেৱৈ আপোনালোকে দিয়েনে টিফিনত? দিবচোন, সেই ভাল মানে সহজতে বনাবও পাৰি আৰু লগতে অকণমান ঘিউ দি দিছোঁ, ঘিউটো দিলে ফ্লেভাৰটো খাবলৈ বহুত ভাল হয়, জানেই আপোনালোকে, হ'লেও অকণমান ভিডিঅ' কৰি ৰাখিছোঁ মই। আৰু যিহেতু মই এতিয়া যেতিয়া মানে বনাইছোঁ আৰু খোৱাৰ সময়তো ৰিকেশ্যন টাইমতহে খাব, সেইকাৰণে অকণমান বেছি লিকুইডকৈ বনাইছোঁ, নহ'লে ঠাণ্ডা হ'লে টান হৈ যাব পাৰে। আৰু এতিয়া ধুনীয়াকৈ লাল চাহ অকণ বনাই লৈছোঁ, একদম এতিয়াহে মানে শান্তিৰে খাম। আৰু এইফালে ষ্টিলৰ টিফিনটোতে ভৰাই দিছোঁ অকণমান আৰু দেখিয়ে মানে ভাল লাগিছে, খাব নিচিনা লাগিছে আৰু বিশেষ বাদাম চাদাম দিয়া নাই আৰু এতিয়া মানে মোৰ ওচৰত বাদাম ড্ৰাই ফ্ৰুটছ একোৱেই নাই আৰু এনেকৈয়ে খাবলৈ ভাল পায়, এনেকৈয়ে দিছোঁ। আৰু এতিয়া এয়া টিভি চাই স্কুললৈ উলিয়াই পঠিয়ালোঁ আৰু তাৰপিছতে মোৰ লগৰ এজনী আহিলে, এয়া অকণমান মানে ভাত পানী খোৱাৰ পিছত আৰু ভোগালী মেলালৈ মোক ফুল বনাবলৈ অৰ্ডাৰ দিছিলে। ভোগালী মেলা নহয়, বহাগী মেলালৈ। আৰু মই বৰ সোনকালে লৰালৰিকৈ বনালোঁ কেইপাহমান ফুল আৰু আপোনালোকে ফুল কিবা মানে ভাল লাগিছে নাই জনাবচোন। এয়া ধুনীয়াকৈ মই বনালোঁ, অকণমান ভিডিঅ' ৰাখি থ'লোঁ, তাইও মানে ব্লগৰ পৰা তাইও অৰ্ডাৰ আছে, এনেকৈ নিলে GPS কেমেৰাত ফটো মাৰিবলৈ আৰু ময়ো ধুনীয়াকৈ ভিডিঅ' এটা কৰি ৰাখোঁ, এনেকৈ ধুনীয়াকৈ কাৰ্টুনত পেকিং কৰি দিলোঁ। আৰু তাই কেইপাহ ফুল কি কালাৰৰ কিমান দাম সকলো ধুনীয়াকৈ লিষ্টত লিখি লৈছে, বনাই মই কৈ গৈছোঁ। আৰু কি হয় মানে নাজানো আৰু প্ৰথম দিছোঁ এনেকৈ বিক্ৰী। হেল্ল' গাইজ, আমাৰ বাবা আইতাই বেঞ্চত বহি ৰাপাত চিঙি আছে, পলু পুহিছে। এতিয়া হৈছে আবেলি সময়, ইহঁত স্কুলৰ পৰা অহাৰ পিছত ঘৰলৈ আহিলোঁ। মায়ে এৰাপাত খুজি পঠিয়াইছিলে, ওচৰৰে খুৰা মানে এজনৰ ঘৰৰ পৰা আনিলোঁ মই। এটা ঘৰ পাইছিলে, দেদাতেও ছিঙিলে। আৰু এয়া পলু ধুনীয়াকৈ পকিছে আৰু কিছুমানবিলাক আৰু কিছুমানবিলাক পকা নাই। এতিয়া এইখিনি আৰু বহুত বেছি নহয়, খাবলৈ অনা আছিলে আৰু খাবলৈ অনা পলুকে বাঁহ থৈ দিয়া হৈছিলে আৰু সেয়াকৈ এতিয়া এইখিনি হৈছে আৰু খাবলৈ হ'ব। আৰু পলু থকা ৰুমটোতে এনেকৈ মই অকণমান ৱেইটটো জুখি ল'লোঁ, মানে কিমান আছোঁ কি কথা। ভিডিঅ'টো কৰিবলৈ দিছিলোঁ তাক ৱেইটটো মই চাবলৈ, কিন্তু সি নোলালে, অকল লাইটবোৰহে দেখিছোঁ। সি খেলি মেলিকৈ ক'বও পাৰে, সেইকাৰণে মই নিজেই মানে কৈছিলোঁ মই নিজে চাম বুলি ভিডিঅ' কৰিবলৈ। আৰু এতিয়া বাৰীখনলৈ আহিছোঁ, বাৰীত একদম পথাৰত মানে পানীয়ে হৈ গ'ল লুঙাবিলাকত, তথাপিও জিকা তিয়ঁহ লাগিছে, কলিয়াইছে। ভাইটিয়ে আজি তিয়ঁহ নিছে বজাৰলৈ। আৰু এইফালে দেখিছেনে আপোনালোকে অকণি কলিয়াইছে, ফুলো মেলিছে আৰু ভাল লাগিছে, এনেকৈ মানে ভাল লাগে। আৰু সৰুটোহে ধুনীয়াকৈ মানে তিয়ঁহ আৰু লাগিছে, আপোনালোকক ওচৰৰ পৰা ধৰিব পাৰিছেনে নাই পৰা জানো। অকণি তিয়ঁহ লাগিছে, মইতো দুটামান নিমেই বুলি ভাবিছোঁ, ছিঙিব পাৰোঁনে নোৱাৰোঁনে। বতৰে মানে অকণমান দিগদাৰ কৰিছে আৰু এইফালে ফ্ৰেঞ্চবিন, এইবিলাক ফ্ৰেঞ্চবিনৰ পুলি, ফ্ৰেঞ্চবিনো লাগিব, লাগিছে যদিও নাজানো, মই মাক সুধিবলৈ নহ'লেই। আৰু এইবিলাক একদম দাংবডি দেখিছেনে, কি ধুনীয়া লাগিছে দেখিয়ে, গছবিলাকে দেখি ভাল লাগিছে। ছিঙিবলৈ পালেতো আৰু বেছি ভাল লাগিব। বাৰু এতিয়া ছিঙিবলৈ হোৱা নাই, ফুলিছেহে সম্ভৱ।
ফুলিছেহে সেইয়া দিয় সেইফালে তুমি নোৱাৰা বোকা হৈ আছে পানী হৈ আছে এনেকুৱা দুটামান ধুনীয়াকৈ বাকলি হেৰি খাবলৈ লৈ যাম বুলি ভাবিছোঁ আৰু তিয়ঁহ দেখিলেতো খাওঁ খাওঁ লাগে আৰু একদম ফ্ৰেছ ঘৰত কৰা খেতি আৰু লৈ লওঁ দুটামান ছিঙি একদম কোমলীয়া তিয়ঁহ ছিঙিছোঁ ধুনীয়াকৈ একদম বাকলি হেৰি খাবলৈ মানে মজা হ'ব নিমখ লগাই ওলাইছে নে কেমেৰা হ'ব দিয়া খেতি কৰিছিলে ইমান কষ্টৰে কিন্তু ফল লাগিবলৈ লওঁতে পানীয়ে বৰষুণে দিছে নাজানো কি হয় ৰ'দ দিলে বাচিব পাৰে নহ'লে মানে খাৰ উঠি গছবিলাক বেয়া হৈ যোৱাৰ সম্ভাৱনাও আছে আৰু ভগৱানে মানে ভালকৈ ৰাখক আৰু গছবিলাকক তাকে ভাবিছোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব মৰম দি যাব প্লিজ ভিডিঅ'টো চাই শেষত লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব